वेलकम टू स्टाडी लिड्स एकाडेमी। आज भिडिओ आलोचना কৰিবলৈ গৈ আছো এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ইংৰাজীৰ স্নেপশ্বট টেক্সট বুকখনৰ তিনিটা মোস্ট ইম্পৰ্টেণ্ট লং কুৱেশ্যন উইথ আনসাৰ। তোমালোকৰ স্নেপশ্বটত দুটা চেপ্টাৰ আছে, এটা হৈছে ৰংগাজ মেৰেজ আৰু আনটো হৈছে আলবাৰ্ট আইনষ্টাইন এট স্কুল। এই দুটা চেপ্টাৰৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত দুটা লং কুৱেশ্যন আহে। এটা কুৱেশ্যনত মাৰ্কস থাকে 6 মাৰ্ক থাকে আৰু তোমালোকে যিকোনো এটা লিখিব লাগে। এই ভিডিঅ'ত মই তিনিটা লং কুৱেশ্যন উইথ আনসাৰ ডিসকাস কৰিম। মই আশা কৰোঁ ইয়াৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত এটা লং কুৱেশ্যন কমন থাকিব। তোমালোকে ভিডিঅ'টো অলপ ভালদৰে ওয়াচ কৰিবা, ধৈৰ্য সহকাৰে চাবা। তোমালোকে বুজিব লাগিব যে দুটা চেপ্টাৰ মই ধুনীয়াকৈ তোমালোকৰ ইংৰাজীৰ লগত অসমীয়া এক্সপ্লেইন কৰিম। ঠিক আছে, তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো আৰম্ভ কৰাৰ আগতে মই তোমালোকৰ এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ। আজিৰ এই ক্লাছটোৰ PDF ফাইল যদি তোমালোকৰ লাগে, তোমালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংক দিয়া আছে, ষ্টাডি লিডছ একাডেমি এপৰ লিংক দিয়া আছে। তোমালোকে আমাৰ এপটো ইনষ্টল কৰিব পাৰিবা ডেছক্ৰিপশ্যনত ক্লিক কৰি। এটা ভিডিঅ'ত বুজাই দিয়া হৈছে আমাৰ এপটো কেনেদৰে ইনষ্টল কৰিব লাগে, বা আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে। তোমালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ যাবা, কাৰণ এই হোৱাটছআপ গ্ৰুপটো তোমালোকৰ ছেকেণ্ড ইয়াৰত গৈ আছা। ছেকেণ্ড ইয়াৰৰ কাৰণে গোটেইখিনি তোমালোকৰ নোটছ বা মেটেৰিয়েলছ ইনফৰমেশ্যন গোটেইখিনি পাবা আমাৰ হোৱাটছআপ গ্ৰুপত। বা এইটো নাম্বাৰ আমাৰ হেল্পলাইন নাম্বাৰ দিয়া আছে, তোমালোকে বা এই হোৱাটছআপ নাম্বাৰটোতো SMS কৰি PDF ফাইলটো ল'ব পাৰিবা। So প্ৰথম কুৱেশ্যনটো হৈছে, হোৱাট ডু ইউ মেক অফ আইনষ্টাইনছ নেচাৰ ফ্ৰম হিজ কনভাৰচেশ্যন উইথ হিজ হিষ্ট্ৰী টিচাৰ, হিজ মেথমেটিক্স টিচাৰ এণ্ড দ্য হেড টিচাৰ। মানে আলবাৰ্ট আইনষ্টাইনৰ লগত তাৰ স্কুলত হিষ্ট্ৰী টিচাৰ, হেড টিচাৰ আৰু মেথমেটিক্স টিচাৰৰ লগত যিখিনি তাৰ কথোপকথন হৈছিলে, কনভাৰচেশ্যন হৈছিলে, তাৰ পৰা সেই কনভাৰচেশ্যনৰ পৰা আলবাৰ্ট আইনষ্টাইনৰ ওপৰত তোমাৰ ধাৰণাটো কি, বা আলবাৰ্ট আইনষ্টাইন কোন টাইপৰ ষ্টুডেণ্ট আছিল ইয়াৰ বিষয়ে লিখিব লাগে। ঠিক আছে, চ' আমি আনচাৰটো চাওঁ। ইন দ্য চেপ্টাৰ আলবাৰ্ট আইনষ্টাইন এট স্কুল, আইনষ্টাইন কনভাৰচেশ্যন উইথ হিজ টিচাৰ ৰিভিল মেনি এছপেক্টছ অফ হিজ নেচাৰ। মানে সেই ডিছকাশ্যনৰ পৰা ইন দ্য চেপ্টাৰটোত আলবাৰ্ট আইনষ্টাইন এট স্কুল চেপ্টাৰটোত আলবাৰ্ট আইনষ্টাইনৰ টিচাৰসকলৰ লগত যিটো ডিছকাশ্যন হৈছিল, তাৰ পৰা তাৰ যিটো প্ৰবৃত্তি আছিল বা তাৰ নেচাৰ সম্পৰ্কে আমি বহুতো ধাৰণা লাভ কৰোঁ। ঠিক আছে, চ' প্ৰথমতে আমি ইয়াত লিখিছোঁ হিষ্ট্ৰী টিচাৰৰ লগত তাৰ কনভাৰচেশ্যন। চাই লওঁ আমি। ডিউৰিং হিজ টক উইথ দ্য হিষ্ট্ৰী টিচাৰ, আইনষ্টাইন ক্লিয়াৰলি ছেইজ ডেট মেমৰাইজিং ডেটছ এণ্ড ফেক্ট ইজ ইউজলেছ। বহুত ইম্পৰ্টেণ্ট কথা ইয়াত কৈছে। যেতিয়া তাৰ হিষ্ট্ৰী টিচাৰৰ লগত তাৰ ডিছকাশ্যন হৈছিলে, কনভাৰচেশ্যন হৈছিলে, আলবাৰ্ট আইনষ্টাইনে তাৰ হিষ্ট্ৰী টিচাৰক ক্লিয়াৰলি কৈছিলে যে মেমৰাইজিং ডেটছ এণ্ড ফেক্টছ ইজ ইউজলেছ। যে আমি কি ইতিহাসত হিষ্ট্ৰীত আমি বিশেষকৈ কি পঢ়োঁ, যে যুদ্ধ কেতিয়া হৈছিলে ইয়াৰ পাওঁ আমি ডেট পাওঁ। আলবাৰ্ট আইনষ্টাইনে তাৰ টিচাৰক কৈছিলে যে, সেই হিষ্ট্ৰী টিচাৰক কৈছিলে যে সেই যিটো ডেট মুখস্থ কৰাটো, কাৰ্গিলৰ যুদ্ধ কেতিয়া হৈছিলে বা বিভিন্ন ধৰণৰ ডেট আমি পাওঁ, নহয়, সেই ডেটবোৰ মুখস্থ কৰা তাৰ কাৰণে তাৰ মতে, আলবাৰ্ট আইনষ্টাইনৰ মতে এইটো হৈছে কি ইউজলেছ, কোনো ভেলু নাই। কোনো এটা ডেট মুখস্থ কৰা তাৰ একৰ্ডিং টু আলবাৰ্ট আইনষ্টাইন ইট ইজ ভেলুলেছ, ইউজলেছ। হি বিলিভ ডেট এডুকেশ্যন শুড বি ডেভেলপ থিংকিং এণ্ড ৰিজনিং। তেওঁ বিশ্বাস কৰে যে এডুকেশ্যনৰ কনচেপ্ট তাৰ মতে কি, যে থিংকিং হ'ব লাগিব, ৰিজনিং থাকিব লাগিব, ইয়াত আইডিয়া থাকিব লাগিব, ডাইৰেক্ট মুখস্থ বিদ্যা হ'লে নহ'ব। দিছ শ্ব'জ ডেট হি ৱাজ অনেষ্ট, ষ্ট্ৰেইট ফৰৱাৰ্ড এণ্ড ষ্ট্ৰংলি এগেইনষ্ট ৰুট লাৰ্ণিং। ইয়াৰ পৰা আমি বুজি পাওঁ যে আলবাৰ্ট আইনষ্টাইন কি আছিল, যে এজন ৰুট লাৰ্ণিং, যিটো মুখস্থ বিদ্যাৰ সম্পূৰ্ণ বিপৰীত আছিলে, সম্পূৰ্ণ তেওঁ এগেইনষ্ট আছিলে। ঠিক আছে, হি ৱাজ নট এফ্ৰেইড টু এক্সপ্ৰেছ হিজ অপিনিয়ন ইভেন ইফ দে ৱেৰ ডিফাৰেণ্ট ফ্ৰম হিজ টিচাৰ্ছ ভিউজ। তেওঁ ভয় কৰা নাছিলে, তাৰ যিটো মন্তব্য আছিলে, যিটো তেওঁৰ মন্তব্য তেওঁৰ মনত যিটো আছিলে, সেইটো ধুনীয়াকৈ তেওঁ কৈ দিছিল। তাৰ টিচাৰৰ এগেইনষ্ট হ'লেও তেওঁ কৈ দিছিল। ঠিক আছে, এতিয়া ইয়াৰ পৰা তোমালোকৰ 2 মাৰ্কছৰ এটা কুৱেশ্যন হ'ব পাৰে যে আলবাৰ্ট আইনষ্টাইনৰ মতে এডুকেশ্যনৰ ভিউটো কি আছিলে। আমি এইখিনি লিখিব লাগিব। একৰ্ডিং টু হিম এডুকেশ্যন শুড ডেভেলপ থিংকিং এণ্ড ৰিজনিং। এনেকৈ যে ৰুট লাৰ্ণিংটো হ'ব নালাগে। ঠিক আছে, এইটো আছিল তাৰ হিষ্ট্ৰী টিচাৰৰ লগত তাৰ কনভাৰচেশ্যন। নেক্সট আহিছে তাৰ মেথমেটিক্স টিচাৰ। হিজ মেথমেটিক্স টিচাৰ হাউএভাৰ এপ্ৰিচিয়েট হিজ এক্সট্ৰাঅৰ্ডিনাৰী এবিলিটি ইন মেথমেটিক্স। কিন্তু তাৰ যিজন গণিতৰ টিচাৰ আছিলে, তাক যিটো এবিলিটি আছিলে, এক্সট্ৰাঅৰ্ডিনাৰী এবিলিটি, দক্ষতা কি কৰিছিলে, প্ৰশংসা কৰিছিলে মেথমেটিক্স টিচাৰে। হি
admit that Einstein is far ahead of the class and does not need regular lesson. This highlights Einstein's brilliance, logical thinking, and deep interest in mathematics and science. মানে তাৰ যিটো মেথছৰ টিচাৰৰ পৰা যিটো কনভাৰ্চেশ্যন আমি পাইছোঁ তাৰ পৰা আমি গম পাওঁ যে তেওঁ এজন কি ব্ৰিলিয়াণ্ট এজন ষ্টুডেণ্ট। কাৰণ চোৱা আলবাৰ্ট আইনষ্টাইন অৱশেষত যেতিয়া এইখন স্কুল এৰি তেওঁ বেলেগ স্কুলত গৈ পঢ়া শুনা কৰিছিল, তেওঁ এজন ব্ৰিলিয়াণ্ট এজন চাইণ্টিষ্ট হৈছিলে আৰু সেইখন স্কুলত থাকিলে তেওঁ সম্ভৱতঃ হয়তো চাইণ্টিষ্ট হ'ব নোৱাৰিলেহেঁতেন, হয় নহয়? মানে তাৰ হিষ্ট্ৰী মেথছৰ টিচাৰ কি কৰিছিলে, প্ৰশংসা কৰিছিলে তাক, যদিও তেওঁ ক্লাছত এবচেণ্ট থাকে, কেতিয়াও যদি এবচেণ্ট থাকে ইয়াৰ পিছতো তেওঁ মানে সেই লেচনখন তেওঁ শিকিব পাৰে, হয় নহয়? নেক্সট, ইন কণ্ট্ৰাষ্ট দ্য হেড টিচাৰ কনচিডাৰ হিম rebellious and says he has a bad influence on the others because he questioned authority. This shows that Einstein was independent, freedom loving and unwilling to blindly follow rules. তাৰ হেড টিচাৰৰ লগত যিটো কনভাৰ্চেশ্যন হৈছিলে, হেড টিচাৰ ডাইৰেক্ট তাক কৈ দিছিল যে তুমি যিটো অথৰিটিৰ ওপৰত কুৱেশ্যন কৰা ইয়াৰ কাৰণে আমাৰ স্কুলত এটা বেয়া ইম্পেক্ট পৰি আছে, ঠিক আছে? ইয়াৰ পৰা আমি বুজি পাওঁ যে তেওঁ কি আছিল, এজন ফ্ৰীডম আছিল, লাভিং আছিল, আৰু ব্লাইণ্ড যিটো ৰুল আছিল সেই ৰুলত তেওঁ কি আছিল, বিৰোধী আছিলে। Overall, Einstein appears intelligent, confident and thoughtful, though misunderstood by his school authorities. অৱশেষত আমি ক'ব পাৰোঁ যে আইনষ্টাইন কি আছিলে, এজন বুদ্ধিমান, কনফিডেণ্ট থকা, থটফুল, চিন্তাশীল এজন লোক আছিলে, ষ্টুডেণ্ট আছিলে, যদিও তাৰ স্কুলৰ কৰ্তৃপক্ষই তেওঁক মানে বুজিব পৰা নাছিলে। ইয়াৰ পৰা আমি এই আলবাৰ্ট আইনষ্টাইনৰ এইখিনি ধাৰণা পাইছিলোঁ, ঠিক আছে? বহুত ইম্পৰ্টেণ্ট এই আনচাৰটো, তোমালোকে নিশ্চয় বুজি পাইছা, কোনো অসুবিধা হোৱা নাই। মানে তেওঁ টোটেলি কি আছিলে, সেই ৰুট লাৰ্ণিং বা ডেট, ইয়াৰ যিবোৰ যুদ্ধ কেতিয়া হৈছিলে ইয়াৰ তেওঁ বিৰোধিতা আছিলে, যে এইখিনি শিকি কি হ'ব, ডেট কোনটো যুদ্ধ কেতিয়া হৈছিলে, কোন ইয়াৰত হৈছিল, কেতিয়া হৈছিলে, এইবোৰ শিকি লাভ নাই। তেওঁৰ মতে ধাৰণা শিকিব লাগিব, ৰুট লাৰ্ণিং তেওঁ এগেইনষ্ট আছিলে, ঠিক আছে? এইটো আমাৰ 1 নম্বৰ কুৱেশ্যন আনচাৰ আছিল আলবাৰ্ট আইনষ্টাইন এট স্কুলৰ। তাৰ 3জন টিচাৰৰ লগত কি কনভাৰ্চেশ্যন হৈছিলে ইয়াত মই ধুনীয়াকৈ উল্লেখ কৰিছোঁ। তোমালোকৰ কুৱেশ্যন আহিব পাৰে যদি মেথছ টিচাৰে তাৰ ওপৰত কি তাৰ কনভাৰ্চেশ্যনটো কি আছিলে এইখিনি লিখিব পাৰিবা 2 মাৰ্কছৰ আহিলে, বা তাৰ হিষ্ট্ৰী টিচাৰে তাৰ ওপৰত কি মন্তব্য দিছিল এইখিনি লিখিব পাৰিবা ইয়াৰ পৰা, ঠিক আছে? তেতিয়াহ'লে আমাৰ নেক্সট 2 নম্বৰ কুৱেশ্যনটো চাওঁ। What was the narrator's plan to get Ranga married? What did Ranga think about marriage or narrate the events leading to Ranga's marriage? Both important question. এইটো আছে আমাৰ Ranga's marriageৰ লং কুৱেশ্যন, ঠিক আছে? একেবাৰে ইজি, অলপ ভালদৰে চোৱা। What was the narrator's plan to get Ranga's married? মানে ৰংগাৰ যিটো মেৰেজ হৈছিলে, বিবাহ হৈছিলে, নেৰেটৰৰ কি প্লান আছিলে, কোনটো প্লান, কেনেদৰে নেৰেটৰে সেই বিয়াখন সম্পন্ন কৰিছিলে, আৰু হোৱাট ডিড ৰংগা থিংক এবাউট মেৰেজ, আৰু মেৰেজ সম্পৰ্কে ৰংগাৰ আইডিয়া কি আছিলে, চিন্তা কি আছিলে, অৰ নেৰেট দ্য ইভেণ্টছ লিডিং টু ৰংগাজ মেৰেজ কেনেদৰে হৈছিলে, কোনটো কেনেদৰে হৈছিলে ইয়াৰ ওপৰত লিখিব লাগে, ঠিক আছে? বহুত ইম্পৰ্টেণ্ট এইটো ৰংগাজ মেৰেজৰ, ঠিক আছে? চ' তোমালোকে PDF-খিনি লৈ ল'বা, তেতিয়াহ'লে কোনো অসুবিধা নাই। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰা, হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে ডেছক্ৰিপশ্যনত, বা নাম্বাৰতো SMS কৰিব, তোমালোকে কৈ দিবা যে ছাৰ HS ফাৰ্ষ্ট ইয়াৰৰ মেটেৰিয়েলছখিনি দিব লাগে, যিখিনি আছে গোটেইখিনি তোমালোকক পাই যাবা, ঠিক আছে? হোৱাটছআপ নম্বৰ তোমালোকে পাইছা। আনচাৰটো চাই লোৱা। ইন দ্য ষ্টৰী ৰংগাজ মেৰেজ বাই মাস্তি ভেংকটেশ আয়াংগাৰ, দ্য নেৰেটৰ প্লেজ এন ইম্পৰ্টেণ্ট ৰোল ইন এৰেঞ্জিং ৰংগাজ মেৰেজ। ইয়াত কি কৈছে, ইন দ্য ষ্টৰী ৰংগাজ মেৰেজ চেপ্টাৰটোত ৰাইটাৰ কোন আছিলে, মাস্তি ভেংকটেশ আয়াংগাৰ ৰাইটাৰৰ নাম, ঠিক আছে? সেই আয়াংগাৰে কি কৰিছিলে, প্লেজ এন ইম্পৰ্টেণ্ট ৰোল, এটা গুৰুত্বপূৰ্ণ ৰোল পালন কৰিছিলে ইন এৰেঞ্জিং ৰংগাজ মেৰেজ, ৰংগাল বিবাহ সম্পন্ন হোৱাত, ঠিক আছে? দ্য নেৰেটৰ্ছ প্লান ৱাজ টু মেক ৰংগা মিট এ সুইটেবল গাৰ্ল নেমড ৰংগা। নেৰেটৰৰ প্লান কি আছিলে, এগৰাকী ধুনীয়া ছোৱালীক মিট কৰাই দিয়া, ৰংগাক লগ সাক্ষাৎ কৰাই দিয়া। সেই ছোৱালীগৰাকীৰ নাম কি আছিলে, ৰত্না আছিলে। সিন্স Ranga had returned from the city and said he would marry only a mature and educated girl, the narrator decided to bring Ratna to his house when Ranga was visiting. He cleverly created a situation where Ranga could see and talk to her. To make the meeting more interesting, the narrator also took Ranga to an astrologer who predicted that Ranga was in love with a girl named Ratna.
This was actually part of the narrator's trick to make Ranga realize his feelings. His plan worked successfully and later Ranga married Ratna. ইয়াত মই সংক্ষেপে সামাৰিখিনি কৈ দিওঁ ৰংগা যিজন ল'ৰা আছিলে সেইজন চিটিত পঢ়িবলৈ গৈছিলে পঢ়া শুনা কমপ্লিট কৰি ঘৰত অহাৰ পাছত নেৰেটৰে কি কৰিছিলে ৰংগাক বিয়া পতাব বিচাৰিছিলে ঠিক আছে আৰু ৰংগাৰ আইডিয়া আছিলে মানে এজনী ছোৱালী হ'ব লাগে যিজন এডুকেটেড হ'ব লাগিব তাক বুজি পাব লাগিব ছোৱালীগৰাকীয়ে সেই ছোৱালীৰ লগত তেওঁ বিবাহ পাহত আবদ্ধ হ'ব ঠিক আছে এতিয়া আমাৰ নেৰেটৰে কি কৰিছিলে এগৰাকী ছোৱালী বহুত ধুনীয়া ছোৱালী আছিলে যাৰ নাম কি আছিল ৰত্না সেই ৰত্না ছোৱালীগৰাকীক নেৰেটৰে তেওঁৰ নিজৰ ঘৰত মাতি আনিছিলে ইনভাইট কৰিছিলে ৰত্নাক নেৰেটৰে তাৰ প্ৰথমতে চোৱা ৰংগাই বিবাহ কৰিব বিচাৰিছিলে ৰংগা ডাজন্ট ৱান্ট টু মেৰেজ ঠিক আছে প্ৰথমতে বিবাহ কৰিব বিচৰা নাছিলে ইয়াৰ পিছত মানে কি কৰিছিলে সেই নেৰেটৰে কি কৰিছিলে ৰত্না ছোৱালীগৰাকীক তেওঁৰ ঘৰত ইনভাইট কৰিছিল আৰু ৰংগাকো কি কৰিছিলে ইনভাইট কৰিছিল ইনভাইট কৰাৰ পিছত সেই ৰত্নাক দেখা পাইছিলে কোনে চ' ৰত্না হৈছে ছোৱালী কনফিউজ নহ'বা ৰংগা হৈছে তোমাৰ ল'ৰাজন ঠিক আছে আৰু ৰংগাই কি কৰিছিলে ৰত্নাক লগ পাইছিলে কাৰ ঘৰত নেৰেটৰৰ ঘৰত দেখাৰ পাছত ৰংগাৰ ভাল লাগি গৈছিলে কাক ৰত্নাক ভাল লাগি গৈছিলে ৰত্নাৰ প্ৰেমত পৰি গৈছিলে ঠিক আছে প্ৰেমত পৰাৰ পাছত কি কৰিছিলে ফাইনেলি নেৰেটৰে কি কৰিছিলে এজন এষ্ট্ৰলজাৰৰ ওচৰত লৈ গৈছিলে কাক ৰংগাক জ্যোতিষীৰ ওচৰত এষ্ট্ৰলজাৰৰ ওচৰত আৰু সেই এষ্ট্ৰলজাৰজনে কৈছিলে যে ৰংগাক কৈছিলে যে তুমি এজনী ছোৱালীৰ প্ৰেমত পৰিছা যাৰ নাম কি ৰত্না আৰু ফাইনেলি কি হৈছিলে তেওঁলোকৰ বিবাহ হৈ গৈছিলে মেৰেজ হৈ গৈছিলে ঠিক আছে নিশ্চয় বুজিব মই সংক্ষেপে কৈ দিছোঁ ইয়াত সেকেন্ড প্যারাগ্রাফ এট ফার্স্ট রঙ্গা থট হি উড নট মেরি আর্লি প্রথমতে যেতিয়া পড়া শুনা কমপ্লিট কৰি ৰংগা আহিছিলে তো ভাবিছিলে যে তো অতি সোনকালে তো বিবাহ নাপাতে হি বিলিভ হি শুড ওয়েট আনটিল হি ফাউন্ড এ সেন্সিবল এন্ড গ্রাউন্ড আপ গার্ল তো বিশ্বাস কৰিছিল যে যেতিয়ালৈকে তেওঁ এজন এডুকেটেড বা সেন্সিবল গার্ল ছোৱালী নাপায় তেতিয়ালৈকে তেওঁ বিবাহ নকৰে হি ডিড নট সাপোর্ট চাইল্ড ম্যারেজ তো চাইল্ড ম্যারেজ সাপোর্ট কৰা নাছিলে and wanted an educated wife আৰু তেওঁ বিচাৰিছিলে এজন শিক্ষিত ছোৱালী হ'ব লাগে পত্নী হ'ব লাগে তেওঁৰ however after meeting ৰত্না অৱশেষত যেতিয়া তেওঁ ৰত্না লগ পাইছিলে সেই নেৰেটৰৰ ঘৰত ঠিক আছে however after meeting ৰত্না he changed his mind তেওঁৰ যিটো মাইণ্ড এটো আছিল পৰিৱৰ্তন হৈ গৈছিল and agreed to marry her আৰু অৱশেষত কি কৰিছিলে ৰত্নাক তেওঁ বিবাহ কৰিছিলে নিশ্চয় বুজি পাইছা এই ইভেন্ট এটো আছিল আৰু নেৰেটৰৰ প্লান এটো আছিল যে ৰংগাক বা আৰু ৰত্নাক তাৰ ঘৰত আনি ৰংগাক দেখাইছিলে ৰত্নাক আৰু ফাইনালি তেওঁলোকৰ বিবাহ হৈ গৈছে নিশ্চয় বুজি পাইছে কোনো কনফিউজ হোৱা নাই ঠিক আছে লাষ্ট কোৱেশ্চন এই লাষ্ট কোৱেশ্চন এটো আমাৰ ৰংগাস মেৰেজ চেপ্টাৰৰ মানে ৰংগাস মেৰেজৰ পৰা তোমালোকক মই দুটা দিছো ইয়াত অৰ আছে এটো দুটা কোৱেশ্চন আনসাৰ একে হ'ব ঠিক আছে প্ৰথমতে আমি কোৱেশ্চনটো পঢ়ি লও ইংলিশ integrates India as a nation or it belittles the expression of native speakers. Educate with examples from the lesson Ranga's marriage or comment on the influence of English, the language and the way of life in Indian society as reflected in Iyengar's story Ranga's marriage. এই কোৱেশ্চন দুটা অৰ্থ হৈছে যে ইংৰাজী ল্যাঙ্গুৱেজৰ ওপৰত যে ভাৰতীয় সমাজত ইংৰাজী ল্যাঙ্গুৱেজৰ প্ৰভাৱ ইয়াৰ ওপৰত লিখিব লাগে সেই ৰেফাৰেন্স দিব লাগিব আমাৰ ৰেফাৰেন্স দিব লাগিব ৰংগাস মেৰেজ চেপ্টাৰ 2 ঠিক আছে আনসাৰটো পঢ়িলো মই তোমাক বুজাই দি আছো ইন ৰংগাস মেৰেজ বাই মাস্তি Venkatesh Iyengar the influence of English language and lifestyle on Indian society is shown in a balanced way English educating gives Ranga broader knowledge and a modern outlook after studying in Bangalore he returns to his village with refined ideas. He doesn't support child marriage and wishes to marry a mature and educated girl. This shows that English education promotes social reform, rational thinking and progressive attitudes. It helps connect people from different regions and acts as a link language in India. However, the story also reflects the fear that English may distance people from their roots. The villagers are curious and slightly anxious about whether Ranga has adopted Western habits or forgotten traditional custom. Some people blindly imitate English manners which may weaken native culture and expression. ইয়াত কি কৈছে চোৱা ইংলিশ যে ল্যাঙ্গুৱেজ আছে
ৰংগা ৰংগা পঢ়িবলৈ গৈছিলে বেংগলুৰুত চিটিত পঢ়িবলৈ গৈছিলে তেওঁ তাত ইংৰাজী পঢ়িছিলে ঠিক আছে এতিয়া কৈছে যে কিছুমান মানুহ আছে এনেকৈ চোৱা আমাৰ গাঁৱৰ পৰা যেতিয়া বাহিৰত যায় যদি অলপ ইংৰাজী শিকি লয় 2 বছৰ বা 3 বছৰৰ পিছত যেতিয়া ৰিটাৰ্ণ হয় গাঁৱত কি হয় তেওঁলোকে এনে একটা এক্টিং কৰে এক্ট কৰে যে তেওঁলোকে মানে নিজৰ যিটো মাতৃভাষা আছে সেইটো পাহৰি গৈছে বা ইংৰাজী ট্ৰেডিশ্যন যিটো আমাৰ ট্ৰেডিশ্যন কৈ ভাৰতীয় পৰম্পৰাত কৈ সম্পূৰ্ণ পৃথক হয় নহয় যেতিয়া ৰংগা উভতি আহিছিলে when ৰংগা ৰিটাৰ্ণ বেক টু ফ্ৰম চিটি গাঁৱৰ মানুহ কিউৰিয়াছ হৈ গৈছে ৰংগাক দেখাৰ কাৰণে যে ৰংগা চিটিত পঢ়িবলৈ গৈছিলে তেওঁ আমাৰ যিটো পৰম্পৰা আছে সেইটো পাহৰি গৈছিল নে কিন্তু ৰংগাই সকলো প্ৰণাম কৰিছিলে যেটো আগৰ যেটো তেওঁ ৰংগা আছিলে একেই ৰংগা যদিও তো শিক্ষিত হৈ গৈছিলে কিন্তু তাৰ কোনো পৰিৱৰ্তন অহা নাই আৰু চোৱা ইংৰাজীত তেওঁ পৰিৱৰ্তন কৰিছে কোনটো পৰিৱৰ্তন যে চাইল্ড মেৰেজ মানে শিক্ষিত হৈছে কিন্তু তেওঁ ইংৰাজী যেটো হেৰি আছিলে অহাৰ পিছত যে একেবাৰে গাঁৱৰ পৰম্পৰা তেওঁ পঢ়া নাছিলে তেওঁ নতুন চিন্তা লৈ আহিছিল যে চাইল্ড মেৰেজ কৰিব নালাগে গাঁও ৰিফৰ্ম কৰিব লাগে ঠিক আছে কিছুমান আছে যে হেডু লাষ্টত কৈছে ৰাইটাৰে হাউ বাট দ্য ষ্টৰী অলসো ৰিফ্লেক্ট দ্যাট ফিয়াৰ দ্যাট ইংলিশ মে ডিস্টেন্ট পিপল ফ্ৰম देयर roots the villagers are curious and slightly anxious about whether Ranga has adopted western habits or forgotten the traditional custom some people blindly imitate some people কিছুমান মানুহে অন্ধভাৱে blindly মানে কি অন্ধভাৱে কি কৰে সেই ইংৰাজী শিকে ঠিক আছে manners which may weaken native culture যেটো কি কৰে মানে বেছি দেখুৱা যেটো কোৱাইছে যে অন্ধভাৱে বাহিৰৰ যেটো সংস্কৃতি কি কৰে ইমিটেট কৰে শিকে আৰু নিজৰ যেটো কাস্টম আছে নিজৰ যেটো পৰম্পৰা আছে সেইটো পাহৰি যায় কিন্তু ৰংগাৰ ক্ষেত্ৰত সেইটো হোৱা নাছিলে ৰংগাই যদিও তো ইংৰাজী শিকিছে কিন্তু তেওঁৰ যেটো পৰম্পৰা আছিল তেওঁৰ যেটো সংস্কৃতি আছিল তেওঁ সেইটো পাহৰা নাছিলে লাষ্টত কি কৈছে thus Iyengar presents a balanced view Iyengar is a balanced view দিছে English brings progress English কি কৰিছে progress আনিছে ৰংগাৰ জীৱনত and unity এটা unity আনিছে but blind imitation of western ways can weaken traditional values and identity কিন্তু আৰু কৈছে ৰাইটাৰে অন্ধভাৱে যদি আমি সেই পশ্চিমীয়া সংস্কৃতি যদি আমি কি কৰো মানি লও অন্ধভাৱে সেইটো কিন্তু আমাৰ পৰম্পৰাত কি কৰে ক্ষতি কৰে সেইটো আমি কৰিব নালাগে কিন্তু ৰংগা ক্ষেত্ৰত সেইটো হোৱা নাছিলে যদিও তো ইংৰাজী শিকিছে যদিও তো এডুকেটেড হৈছিল ঠিক আছে আশা কৰোঁ নিশ্চয় তোমালোকে বুজি পাইছা এই তিনটা কোৱেশ্চন আনসাৰ মই সংক্ষেপে বুজাই দিছো আৰু এইখিনি তোমালোকে মিছ নকৰিবা ভালদৰে শিকিবা লং কোৱেশ্চন 6 মাৰ্কৰ আৰু তোমালোকৰ বাকি যিবোৰ কোৱেশ্চন আনসাৰ আছে এইটো চেপ্টাৰৰ 2 মাৰ্কছৰ আহিব তোমালোকৰ দুটা কোৱেশ্চন পৰীক্ষাত প্ৰশ্ন কাকতত 4টা থাকিব তোমালোকে এনি 2 লিখিব লাগে ইয়াৰ পিডিএফ আমাৰ ওচৰত আছে তোমালোক আমাৰ WhatsApp গ্ৰুপত জয়েন হোৱা বা আমাৰ এপ ইনষ্টল কৰি লোৱা ডেসক্ৰিপচনত এপৰ লিংক দি আছে এপটো ইনষ্টল কৰি লোৱা ঠিক আছে তোমালোক SMS কৰিবা যে স্যাৰ HS ফাৰ্স্ট ইয়াৰৰ নোটছখিনি দিব লাগে যিখিনি আমাৰ ওচৰত মেটেৰিয়েলছ আছে তোমালোক গুটেখিনি মেসেজ কৰি দিয়া হ'ব তোমালোকে SMS কৰিবা ইয়াত এপটো ইনষ্টল কৰাৰ পিছত তাত চাবা চেট আছে চেটত তোমালোকে SMS কৰিবা WhatsApp গ্ৰুপতো জয়েন হৈ যাবা কাৰণ WhatsApp গ্ৰুপটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব এই যে সেকেন্ড ইয়াৰ যোৱাৰ পিছত গুটেখিনি আপডেট পাই থাকিবা আশা কৰোঁ তোমালোকে বুজি পাইছা বাকি তোমালোকৰ আৰু কিছুমান ভিডিও দি আছে চেনেলটো চেক কৰা তোমালোকে আৰু ভিডিওৰ লিংক পাই যাবা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং